আমি সদায় কৈ আছোঁ, সদায় কওঁ আৰু আগলৈও ক'ম যে সংবাদ মাধ্যম, কোনো সংবাদ মাধ্যম আমাৰ কাৰণে শত্ৰু নহয়। গণতন্ত্ৰৰ যিহেতু চতুৰ্থ স্তম্ভ, সকলো ৰাজনৈতিক দলৰ বাবে ই চতুৰ্থ স্তম্ভই হয়। ইয়াত কোনো কনফিউজন নাই, ক্ৰিষ্টেল ক্লিয়াৰ, বিজেপিও ক্লিয়াৰ, অন্য পাৰ্টিও ক্লিয়াৰ। কিন্তু যি ধৰণে আপুনি প্ৰশ্নটো কৰিছে যে সংবাদ মাধ্যমৰ পৰা মই সেইদিনাও কৈছোঁ, সদায় যে আমি ভাল পোৱা বাতৰি, আমাক ভাল লিখাই কৰা বাতৰিয়ে পৰিৱেশন কৰিব এনেকুৱা নহয়। কেতিয়াবা কেতিয়াবা আমি দূৰৰ পৰা দেখা কথাটো যেনেকৈ পাহাৰখন শুৱনি দেখোঁ বুলি ভাবোঁ, আমি ভাবোঁ চব শুৱনিয়ে হৈ আছে। আপোনালোকৰ কেতিয়াবা মানে বাতৰিৰ জৰিয়তে আমি বৰ্তমান কেনেকুৱা গতিৰে স্পীড, স্কেল আৰু স্কিল তিনিটা বস্তুৰ উমান পাওঁ। আমি কিমান স্পীডত আছোঁ, কি কৰি আছোঁ, কেনেকৈ কৰি আছোঁ, এই কথাবিলাক উমান পাওঁ। কিন্তু এজেণ্ডা যদি কাৰোবাৰ নিজাববীয়া হয়, সেই এজেণ্ডাটোক কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰহিত সন্মুখত ৰাখি সেই এজেণ্ডাৰ লগত কিন্তু সহাৱস্থান নকৰে। এইটো একদম আমাৰ সদায় নীতি আৰু নিয়ত বুলি যিটো কওঁ, এইটো নেতৃত্বৰ পৰা শিকিছোঁ, নেতৃত্বই শিকাইছে, নীতিয়ে শিকাইছে, আৰু আমাৰ দলৰ যিটো মানে নিয়ত বা আমাৰ যিটো মনৰ যিটো ভাৱ, যিটো স্বভাৱ, সেই স্বভাৱটোত আমি শত্ৰুতা জ্ঞান কৰা, কাকোৱে শত্ৰুতা জ্ঞান নকৰোঁ। আমিতো সদায় কওঁ যে বসুধৈৱ কুটুম্বকম, আমি সদায় কথাটো কওঁ। কিন্তু ৰাজনীতিত কেতিয়াবা এনেধৰণৰ অকণমান, বিশেষকৈ নিৰ্বাচনৰ সময়ত অলপ তুতু মেমে হয়। কেতিয়াবা তুতু মেমে হয়, কেতিয়াবা তেওঁলোকে আমাৰ দোষাৰোপ কৰে, আমি কেতিয়াবা তেওঁলোকক দোষাৰোপ কৰোঁ। কিন্তু এই ধৰণৰ কথাটোৱে মই এই বিষয়টোৱে বিচাৰিছোঁ যে এটা খুব ইতিবাচক চিন্তাৰে সমালোচনা কৰিব লাগে কাৰণে তথ্যহীন সমালোচনা কৰিব, সেইটোও নহয়। তথ্য, অস্ত্ৰ শস্ত্ৰ মজুত ৰাখি সমালোচনা কৰক, কিন্তু একেবাৰে যেতিয়া ভিত্তিহীন সমালোচনা হয় তেতিয়াহ'লে সেইটো গণতন্ত্ৰৰ কাৰণে কিন্তু ভাবুকিস্বৰূপ। দুইটা ভাবুকিস্বৰূপ। গণতন্ত্ৰক সমালোচনা কৰা, গণতন্ত্ৰক ভৰিৰে মোহাৰিব খোজা, এইটোও ভাবুকিস্বৰূপ। আৰু গণতন্ত্ৰৰ প্ৰতি সংবাদ মাধ্যমৰ আস্থা কমাই দিয়াটো, সেইটো ভাবুকিস্বৰূপ। যিকোনো এজন ব্যক্তি এটা যদি মোবাইল লৈ, কথাটো কৈছোঁ, তেওঁ এটা নিজে চেনেল চলাই থাকে আৰু তেওঁৰ ইচ্ছামতে যদি এজন ব্যক্তি বা এটা দলক যদি টাৰ্গেট কৰে, সেইটো ভাল কথা নহয়। সেইটো আপোনালোকে এই বিষয়বিলাক সকলোৱে আমি বুজি পাওঁ, কথাখিনি মেচিউৰ্ড আমি যিহেতু আমি সকলোৱে, গতিকে এইবিলাক কথা অকণমান লাহে লাহে কমি গ'লে, কাৰণ অসমখন এতিয়া বহুত মানে দ্ৰুততম গতিৰে আগবাঢ়িছে। কিছুমান কথাই এতিয়া সাধাৰণ মানুহকো চুই নাযায়। আজি আপোনালোকে যদি কয় আন্দোলন কৰিব লাগে, ওলাই আহক বুলি, এই একচাম মানে একেবাৰে 100 জনৰ 5 জন বা 3 জনে ওলাই আহিব। কাৰণ আন্দোলন কৰা পৰিৱেশ এতিয়া তেওঁলোকে মানে সেইটো সমৰ্থন নকৰে এই দিনটোত। গতিকে মই ভাবোঁ যে গঠনমূলক এটা সমালোচনাৰ জৰিয়তে সংবাদ মাধ্যমেও আমাক প্ৰয়োজন সাপেক্ষে সমালোচনা কৰক, ইয়াত আমাৰ কোনো আপত্তি কৰিব লগা নাই। উপাৰ্জনটো বাঢ়িছে। আগত আজি মই যিটো চাহ বাগিচা উদাহৰণ দিছোঁ নহয়, 100 টকাৰ পৰা আজি 252 টকা হৈছে। তাৰ মানে কি? আজি চাহ বাগিচা অঞ্চলতো তেওঁলোকে খৰচ কৰিব পৰা পৰিস্থিতি হৈছে। কাৰণ ধন থাকিলে খৰচ কৰিব, ধন নাথাকিলে ক'ৰ পৰা খৰচ কৰিব। গতিকে এইটো তথ্য আপুনি ক'ৰ পৰা পাইছে মই নাজানো, এইটোৰ চ'ৰ্চটো কি মই নাজানো। কিন্তু যদি আপোনালোকে এনেই নৰ্মেল যদি অভাৰঅল গোটেই চিটুৱেশ্যনটোৰ এনালাইচিছ কৰে, তেতিয়া দেখিব মানুহৰ ক্ৰয় ক্ষমতাও বাঢ়িছে। মানুহে আজিকালি আমাৰ ইয়াত কিমান চাৰিচকীয়া বাহন হৈছে। চৰকাৰে লোন লোৱাৰ কথা কয়, কিন্তু চৰকাৰে লোন ল'ব পৰা কেপাচিটি আমাৰ এতিয়াও আছে। আমি এতিয়াও 50,000 কোটি টকা লোন ল'ব পৰা কেপাচিটি আছে। এই বিত্তীয় বৰ্ষৰ কথাটো কৈছোঁ। 50,000 crores আমাৰ এজ পাৰ আৱাৰ বাজেট, আৱাৰ কেপিটেল এক্সপেণ্ডিচাৰ, আৱাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ চাই লৈ চব চাই আৰু 50,000 কোটি টকাৰ ঋণ ল'ব পৰা ক্ষমতা অসমৰ আছে। কিন্তু এতিয়াতো আমাৰ বাইকৰ সলনি আজি যিবিলাকৰ বাইক আছিল, তেওঁলোকে লোন লৈ আজিকালি 4 হুইলাৰ কিনিছে। আপুনি চাওক, গাঁৱে ভূঞে আজি 4 হুইলাৰ বাঢ়ি গৈছে। যদি ক্ষমতাই নাথাকিলেহেঁতেন, ক্ৰয় ক্ষমতা, 4 হুইলাৰ দেখা নাপালেহেঁতেন, বাইকখনো ক'ৰবাত বিক্ৰী কৰিব লগা হ'লহেঁতেন। পেট্ৰল পাম্পৰ পৰা আৰম্ভ কৰি
গাঁৱে গাঁৱে সৰু সৰু মানে সৰু সৰু পেট্ৰল পাম্প স্থাপন হৈ গ'ল। তাৰমানে ক্ৰয় ক্ষমতাটো বাঢ়িছে, গাঁৱৰ মানুহৰো বাঢ়িছে আৰু টাউনৰ বা চহৰত বাস কৰা মানুহৰো বাঢ়িছে। উপাৰ্জন এতিয়া এভাৰেজ এজ এভাৰেজ কি বুলি কৈছিলো মই, জনমূৰি আয় বৃদ্ধি হোৱা মানে কি? তাৰমানে ইয়াত ঠিক আছে ইণ্ডাষ্ট্ৰি ছেক্টৰ এটা ধনী শ্ৰেণী 2% 3% মানুহৰ এটা মেজৰ খাত ঠিক নহয়। পাণবাৰীত এটা নেচাৰেল হিষ্টৰী মিউজিয়াম পাণবাৰীত প্ৰতিষ্ঠা কৰাৰ কথাটো ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ লগে লগে আমাৰ লাহোৱালৰ যিখন পলিটেকনিক আছিল, এই লাহোৱালৰ পলিটেকনিকখনক আমি ফুল ফ্লেজেড ইঞ্জিনিয়াৰিং কলেজলৈ আমি ৰূপান্তৰ কৰাৰ কাৰণে এই বাজেটত এইবাৰ ধন ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে বোকাখাতত আৰু ডিব্ৰুগড়ত দুখন ভেটেৰিনাৰী হস্পিটাল কৰা হ'ব আৰু এখন হস্পিটাল মানে যাক কোৱা হৈছে মাল্টি কেয়াৰ ভেটেৰিনাৰী হস্পিটাল আমি উজনি অসমত বিশেষভাৱে আমাৰ গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া, শিৱসাগৰ আৰু কামৰূপ 5টা জিলাত 5খন মাল্টি কেয়াৰ ভেটেৰিনাৰী হস্পিটাল। এইবিলাক কথা আমি আগতে শুনা নাছিলোঁ, ভেটেৰিনাৰী হস্পিটালো যে মাল্টি কেয়াৰ হ'ব পাৰে, এইবিলাক কল্পনাৰ বাহিৰৰ কথা। এইবিলাক শুনাই নাছিলোঁ, এইবিলাক শব্দ মানুহৰ কাৰণে শুনি আছোঁ এতিয়া। মাল্টি কেয়াৰ হস্পিটাল বা মাল্টি কেয়াৰ ইউনিট MCU বুলি হস্পিটালত যেতিয়া থাকে আমি দেখা পাওঁ, MCU ICU এইবিলাক শব্দ দেখিবলৈ পাওঁ। কিন্তু এইবিলাক যে আমাৰ জীৱ জগতৰ পশুপক্ষীৰ ক্ষেত্ৰতো মাল্টি কেয়াৰ হস্পিটাল হ'ব, এই কথাবিলাক নতুন চিন্তা কাৰণে দুগ্ধ এটা প্ৰচেছিং ইউনিট, দুগ্ধ উৎপাদন এটা গোট 3টা স্থানত হ'ব। তাৰ ভিতৰত যোৰহাটে এটা দুগ্ধ উৎপাদন গোট পাবলৈ সক্ষম হৈছে এই বাজেটত, তাৰ বাবে ইয়াক উল্লেখ কৰা হৈছে। যোৰহাটে পাব, ডিব্ৰুগড়েও পাব আৰু ধেমাজিও পাব, 3টা জেগাত, আৰু গোটেইকেইটাই মোটামুটি এইফালে আছে। বাকী অঞ্চল কিছুমানত চলি আছে, ভালকৈ চলি আছে। গতিকে এনেধৰণে আমি 1 লাখ লিটাৰ পাৰ ডে 200 বছৰ অসমৰ চাহ উদ্যোগৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। 200 years of Indian Assam tea, অসমৰ চাহ উদ্যোগৰ 200 বছৰ আমি পদাৰ্পণ কৰিছোঁ বা আমি 200 বছৰ আমি সম্পূৰ্ণ হৈছে। ইতিমধ্যে চাহ আৰু চাহ উদ্যোগটোৱে অসমৰ অৰ্থনীতিত এক বিশেষ পৰিণামদায়ক ভূমিকা লৈ আছে। সেই পৰিণামদায়ক ভূমিকাই আজি অসমৰ নাম সমগ্ৰ বিশ্বত আসাম টি বুলি কোৱাৰ লগে লগে উন্নত নাম নাহিলেও আসাম টি বুলি কৈ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আসাম টি খোৱা বিশ্বত প্ৰায়বোৰ দেশে, বিশ্বত চাহ নোখোৱা দেশৰ হয়তো সংখ্যা নাই, চাহ চবেই খায়। গতিকে প্ৰতিখন দেশত আমি অসমৰ নাম যদি উজ্বলাইছে, এই উজ্বলোৱা নামটো হৈছে আসাম টিয়ে, অসম চাহে। আৰু সেই অসম চাহ উদ্যোগে 200 বছৰ ইয়াত সম্পূৰ্ণ কৰিছে। 200 বছৰ সম্পূৰ্ণ কৰাৰ প্ৰাক্ষণত এইবাৰ বিশেষভাৱে আপোনালোকে গমেই পাইছে, যোৱা কাৰ্যকালত 119খন মডেল টি গাৰ্ডেন হাইস্কুল আমি ইতিমধ্যে প্ৰতিষ্ঠা কৰিছোঁ। 117খন সম্পূৰ্ণ হৈছে আৰু নতুনকৈ 97খন 97 নতুনকৈ এই আদৰ্শ মানে চাহ বাগিচাত উচ্চ মাধ্যমিক বিদ্যালয় 97খন 97 117খন আৰু 97খন নহয় জানো, ভুল ক'লে শুধৰাই দিব কিবা থাকিলে। হয়, গতিকে এনেধৰণে নতুনকৈ আৰু 97 342 কোটি টকা বিশেষ কিছুমান পুঁজিৰ কাৰণে ধাৰ্য কৰিছে। তাৰ ভিতৰত এটা পুঁজি হ'ল এইবিলাক ৰেগুলাৰ যিবিলাক চলি থাকিব, অৰুণোদয় তৰুণোদয় বাকী অন্যান্য যিবিলাক ধ্বজাবাহী আঁচনি চলি থাকিব, এইবিলাক চবেই ভাগ পাব সমানে। কিন্তু 342 কোটি টকা আৰু বেলেগকৈ চাহ বাগিচাৰ উন্নয়নৰ কাৰণে এই বাজেটত ধন ধাৰ্য কৰা হৈছে। 342 crores, 18খন প্ৰায় বাগিচা আছে আৰু স্মল টি গ্ৰোৱাৰ্ছ আছে, সৰু সৰু বাগিচাও আছে। গতিকে এইবাৰ আমি কি কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা বাজেট উল্লেখ কৰিছে যে বাগিচাৰ শ্ৰমিক ই টেম্পৰাৰী হওক কন্ট্ৰেকচুৱেল হওক, ৰেগুলাৰ হওক ইৰেগুলাৰ হওক, প্ৰতিজন বাগিচাৰ কৰ্মচাৰীয়ে এইবাৰ 5,000 টকাৰ এটা এককালীন সাহায্য এইবাৰ লাভ কৰিব। অৰুণোদয় বাকী বাগিচাৰ ৰাস্তা বাগিচাত, আৰু আটাইতকৈ ডাঙৰ বিষয়টো আপোনালোকে জানে যে 3% প্ৰথমবাৰ আমাৰ চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে 3% স্পেচিয়েল কোটা
এডিশ্যনেল কোটা থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে আমাৰ চৰকাৰে টি গাৰ্ডেন এক্স-টি কমিউনিটিৰ কাৰণে আমি ৰিজাৰ্ভ কৰি ৰাখিছোঁ। এইটো ডাঙৰ কথা। তাৰ লগত আমি 3% মেডিকেল ছিট, ইঞ্জিনিয়াৰিং ছিট টি গাৰ্ডেন এক্স-টি গাৰ্ডেনৰ কাৰণে আমি আগৰ পৰাই সংৰক্ষণ কৰি তাক ক্ৰিয়ান্বয়ন কৰি আছোঁ। যদিও নতুন কথা নহয়, আমাৰ চৰকাৰৰ দিনত হৈছে। কিন্তু 91 নে 97 টকা মজুৰিৰ পৰা 307 টকালৈ মজুৰি বৃদ্ধি কৰা কোনোবা যদি দল হৈছে, সেই দলটো হৈছে বিজেপি নেতৃত্বত বিজেপি চৰকাৰ বা NDA চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ। ক'ত 100 টকা হাজিৰা, ক'ত 300 টকা হাজিৰা? 8 বছৰত 200 টকা বৃদ্ধি হোৱা, 60 বছৰত কংগ্ৰেছৰ দিনত 100 টকা কৰিব নোৱাৰিলে, আৰু 10 বছৰ এতিয়া 250 নেকি, 252 252 টকা ধৰিলো, 152 টকা বৃদ্ধি হ'ল, যদি 100 টকা ধৰিলো কংগ্ৰেছৰ। গতিকে এনেকুৱা ইমান বৃদ্ধি পূৰ্বৰ কোনো চৰকাৰে হয়তো বাগিচাৰ শ্ৰমিকখিনিৰ উন্নয়নৰ কাৰণে কৰিব পৰা নাছিলে। এইটো ডাটাটো অকণমান মোৰ শুদ্ধ কৰি ল'ব। 252 যাত্ৰা, এই যাত্ৰাটোৰ শেষৰখন আহোম ৰাজধানী এই যোৰহাট নগৰী। গতিকে এই যোৰহাট নগৰীত মই আজি আপোনালোকৰ মাজত এই ধৰণৰ বিষয়খিনি উত্থাপন কৰিবলৈ পাই মই অত্যন্ত নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মই ধন্য হৈছোঁ কথাটো। মই সভাপতি হিচাপে বুলি মই কোৱা নাই, এজন দলৰ কাৰ্যকৰ্তা হিচাপে মই ধন্য হৈছোঁ যে মই যোৰহাটত আহি আপোনালোকৰ লগত এই ধৰণৰ কথাখিনি মই আজি শ্বেয়াৰ কৰিছোঁ। ডিব্ৰুগড়ত অসমখনৰ দ্বিতীয়খন ৰাজধানী স্থাপন। 47 চনত দেশ স্বাধীন হোৱাৰ পিছত এনেকুৱা ঐতিহাসিক সিদ্ধান্ত কোনো চৰকাৰৰ দিনত হোৱাটো দূৰৰ কথা, হবাৰে হয়তো কোনো অৱকাশ নাছিল, ভাবিবই পৰা নাছিল যে উজনি অসম ডিব্ৰুগড়ত এখন অসমৰ দ্বিতীয়খন ৰাজধানী লাগে। যিটো কথা হয়তো তেওঁলোকৰ কল্পনাৰ অগোচৰ আছিল, কংগ্ৰেছ আৰু তেওঁলোকৰ বিৰোধী কিছু ৰাজনৈতিক দলৰ, সেই কল্পনাৰ অগোচৰৰ বিষয়টোক আমি বাস্তৱলৈ আমি চৰিতাৰ্থ কৰাৰ দিশত আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে গোটেই কথাখিনি আপোনালোক ব্যক্ত কৰিছে যে ডিব্ৰুগড়ত অসম ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী প্ৰতিষ্ঠা হ'ব, আৰু সেই ৰাজধানীৰ বাবে ইতিমধ্যে বিধানসভা ভৱনৰ পৰা আৰম্ভ কৰি MLA মিনিষ্টাৰৰ কোৱাৰ্টাৰৰ পৰা আৰম্ভ কৰি একেবাৰে অন্যান্য যে আন্তঃগাঁথনি লাগে, সেই আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে এইবাৰ বাজেটত বিশেষভাৱে এই বিষয়টো উল্লেখ কৰা হৈছে। কিমান টকা পইচা লাগিব, যি লাগিব সিমানখিনিয়ে যিমান পাৰে সিমান বাৰ্ষিক ব্যয় হিচাপে খৰচ কৰি যাব। কিন্তু পুৰা দ্ৰুত গতিত আমাৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয়খন ৰাজধানী নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ লগে লগে শিলচৰতো ছেমি ছেক্ৰেটাৰিয়েট এটা ষ্টেট গভৰ্ণমেণ্টৰ, তাৰো নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে শিলচৰত। গতিকে বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলীৰ উজনি অসম, এই গোটেই কথাখিনি যিটো আমি সদায় কৈ থাকোঁ, বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈ থাকোঁ, সমন্বয়ৰ কথা কওঁ, এই সমন্বয় কৰিব লাগিলে, উন্নয়ন কৰিব লাগিলে আমি আমাৰ মানুহ, ডিব্ৰুগড়ৰ পৰা এজন মানুহ গুৱাহাটীলৈ, দিছপুৰলৈ তাঁত বাতি কাঢ়িবলৈ অপৰাগ হয়, কেতিয়াবা বহুত কষ্ট হয়। গোটেই কথাখিনি এতিয়া ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তাৰপিছত আপোনাৰ চৰাইদেউ, এই আমাৰ গোটেই উজনি অসমৰ এই অঞ্চলটো যদি যোৰহাটৰ পৰাই আমি ধৰি লওঁ বা গোলাঘাটৰ পৰা ধৰি লওঁ, তেনে এইখিনি মানুহে আকৌ এতিয়া আৰু দিছপুৰ নোযোৱাকৈও তেওঁলোকৰ বিশেষ বহু কাম ডিব্ৰুগড়ৰ পৰাই হয়তো কিছু বছৰ পিছত, হয়তো মই আজিয়ে কাইলৈ গোটেইখিনি কাম হ'ব, পৰহিয়ে হৈ যাব, এনেকুৱা কথা নহয়, হয়তো 2 এবছৰ পিছত ডিব্ৰুগড়ৰ পৰাই অসমখনৰ উন্নয়নমূলক যিটো যাত্ৰাৰ যিটো ফেজ 2 বুলি কওঁ আমি, ফেজ 2 আমি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰোঁ। অসমৰ উন্নয়নী যাত্ৰাৰ ফেজ 2 আমি ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ'ব। শিলচৰ বা বৰাক ভেলীও আমাক ইয়াত অন্যতম এটা স্তম্ভ হিচাপে ইয়াত সহায় কৰিব, তেওঁলোকেও ইয়াৰ পৰা সুবিধা পাব। গতিকে আমি এই বাজেটখনত একটো ডিব্ৰুগড়ৰ কথা ক'লোঁ, দ্বিতীয়তে আমি আমাৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আছিলে, এই বিশ্ববিদ্যালয়খনৰ বিভিন্ন আন্তঃগাঁথনিৰ অভাৱ আছিলে, তাৰ কাৰণে 50 কোটি টকা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাৰণে এই বাজেটত ধাৰ্য কৰা হৈছে। ইয়াৰ লগে লগে এখন কৰিছে বাৰে বাৰে আৰু শ্ৰৱণ নকৰোঁ, 12 লাখ টকালৈকে যিটো আমাৰ টেক্স ৰিবেট পালোঁ আমি,
কৰ ৰেহাইৰ ব্যৱস্থা, যিটোৱে আমাৰ সকলোৰে সন্মুখত এটা প্ৰশ্ন আছিল যে আপোনালোকেতো BPL বিলো পভাৰ্টি লাইন বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা নিম্ন মধ্যবিত্তখিনিৰ কথা চিন্তা কৰে, কিন্তু মধ্যবিত্ত কথাখিনি আপোনালোকে চিন্তা নকৰে। এনেধৰণৰ এটা অপবাদ আমাৰ ওপৰত আছিলে। গতিকে এই অপবাদক এইবাৰ আমি মষিমূৰ কৰিছোঁ। মষিমূৰ কৰি 7 লাখৰ পৰা আমি 12 লাখ টকালৈকে টেক্স যিটো ৰিবেট, সেইটো একেবাৰে এটা লং জাম্প মাৰিছোঁ আমি 7 লাখৰ পৰা 12 লাখ টকালৈকে। এইটো এটা মধ্যবিত্ত শ্ৰেণীৰ কাৰণে ডাঙৰ সকাহ আজি হ'ব। কাৰণ মই আজি MP, মই 1 লাখ টকা পাওঁ, মই 80,000 টকা টেক্স দিব লাগে। এতিয়া মই 1 লাখ টকা দৰমহা পোৱা ব্যক্তিজনেও এতিয়া টেক্স দিব নালাগে, কাৰণ 12 মাহত 12 লাখ টকা। এনেকুৱা 1 লাখ টকা কলেজৰ প্ৰফেচাৰ সকলোৱে 1 লাখ টকাৰ ওপৰত দৰমহা পায়। গতিকে 12 লাখ টকালৈকে যোনে উপাৰ্জন কৰে, আৰু এটা TDSৰ ভিতৰত আৰু এটা প্ৰচেছ আছে, এইটো আৰম্ভ হৈছে, সেইটো ক'ব গ'লে বহুত সময় লাগিব। তাৰ পৰা এনাদাৰ 80,000 এনেকুৱা মানে বিশেষকৈ কৰ্মচাৰীখিনিয়ে তাৰ পৰা লাভ পাব। প্ৰায় 12,80,000 টকাৰ টেক্স ৰিবেট এইবাৰ বাজেটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ চাকৰি কৰি খোৱা বা উপাৰ্জন কৰা মানুহৰ কাৰণে বৃহৎ এটা সকাহ আমাৰ ৰাইজৰ কাৰণে, মধ্যবিত্ত শ্ৰেণীৰ কাৰণে দিছে। আৰু আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই বাজেটখন, কেন্দ্ৰীয় চৰকাৰৰ যিখন বাজেট, 4টা স্তম্ভৰ ওপৰত হৈছে। এই স্তম্ভকেইটা হৈছে, প্ৰথম স্তম্ভটো হৈছে যে ফাৰ্মাৰ্ছ এক্সিকিউশ্যন হৈছিলে ধৰা মতে হায়েষ্ট 2015-16 চনত তেওঁলোকে 63%, 63% মাত্ৰ এক্সিকিউট কৰিছিল। কেপিটেল এক্সপেণ্ডিচাৰ, ৰেভিনিউ এক্সপেণ্ডিচাৰ সৰ্বমুঠ ধৰি মূলধনী ব্যয় আৰু ৰাজহ ব্যয় যি আছে গোটেইখিনি ধৰি 63% মাত্ৰ তেওঁলোকে সৰ্বাধিক তেওঁলোকে খৰচ কৰিব পাৰিছিল। অৰ্থাৎ 1 টকাটোত 63 পইচাহে তেওঁলোকে খৰচ কৰিব পাৰিছিল সৰ্বমুঠ, সৰ্বাধিক। কিন্তু আমাৰ দিনত এই 2024-25 বৰ্ষত যোৱা 6 মাৰ্চলৈকে ধৰা হৈছে। 6 মাৰ্চ কিয়? 31 মাৰ্চলৈকে হিচাপ আছে। ফাইনেন্সিয়েল ইয়াৰ 31 মাৰ্চলৈকে আছে, 1 এপ্ৰিল টু 31 মাৰ্চ। কোনোবাই ফাইনেন্সিয়েল ইয়াৰ বুলি কয়, কোনোবাই কেলেণ্ডাৰ ইয়াৰ বুলি কয়, বা আমি বিত্তীয় বৰ্ষ বুলি কওঁ। যিয়ে নকওঁ কিয়, 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে সময় আছে। আমাৰ আজি ধৰক আজি 14 তাৰিখ আমাৰ, কিন্তু এতিয়াও আমাৰ হাতত 17 দিন সময় আছে আমাৰ বাজেটৰ খৰচ কৰিব পৰা। আৰু এইটো 6 তাৰিখৰ যিটো হিচাপ, ইয়াৰ হিচাপ আহিছে 85.1%, 85.1%, ধৰক 85% আমি খৰচ কৰিবলৈ সক্ষম হৈছোঁ 24-25ৰ বাজেটত। 63ৰ পৰা 15-16ৰ পৰা 24-25ত 9 বছৰত আমাৰ ইনক্ৰিজ যিটো হৈছে, এনএন যিটো হৈছে, বৃদ্ধি যিটো হৈছে বাজেট কেপিটেল এক্সপেণ্ডিচাৰলৈকে ধৰি, যে আমি এতিয়া 85%, হয়তো আমাৰ এইবাৰ আৰু 7-8-10% ইয়াত বাঢ়িব। অলমষ্ট 95%লৈকে বোধহয় যাব মোৰ এটা আন্দাজ। কাৰণ এইখিনি সময়ত বহুত বিল চিলবিলাক পেমেণ্ট দিব লগা আছে, এইবিলাক পেমেণ্ট দিয়াৰ লগে লগে হিচাপটো আহি যাব ইনভেষ্টমেণ্ট। গতিকে মোৰ হিচাপত 92ৰ পৰা 95%, অলমষ্ট 100%টো নহয় বাৰু, কোনো ক্ষেত্ৰত নহয়, কিন্তু 90% যদি কোনোবা এখন ষ্টেটৰ যদি বাজেট আউটলে যদি এক্সপেণ্ডিচাৰ হয়, সেইখন ষ্টেট তাৰমানে আপোনালোকে আৰ্থিকভাৱে বহুত শক্তিশালী বুলি ধৰি ল'ব। আৰ্থিকভাৱে মানে চৰকাৰৰ পলিচি, নীতি আৰু চৰকাৰৰ নীতিক ক্ৰিয়ান্বয়ন কৰা, এক্সিকিউশ্যন কৰা, পলিচিক এক্সিকিউশ্যন কৰাত সেই চৰকাৰখনে সফল হৈছে নে হোৱা নাই তাৰ প্ৰমাণ পোৱা যায়। কিমান টকা ধাৰ্য কৰিছিল, কিমান টকা খৰচ কৰিছিল, এইটো এটা এক্সাম্পল আমাৰ চৰকাৰৰ ছাকচেছ ষ্টৰীৰ ভিতৰত। গতিকে এনেধৰণে আমাক যিসকলে সমালোচনা কৰে, বিৰোধী বুলিতো ক'ব নোৱাৰোঁ, আমাক সমালোচনা কৰা সকলো কিন্তু বৰ্তমান বহুখিনি দুৰ্বল যেন এটা মানে আমাৰ অনুভৱ হৈছে। আৰু ৰাইজৰ মনৰ যি বাতৰি, সেই মনৰ বাতৰিৰ পৰাও এইটো আমি প্ৰায় তেনেকুৱা ধৰণৰ এটা মানে ভাইব্ৰেশ্যন, গুণগুণনি আমি দেখিবলৈ পাইছোঁ যে উন্নয়নৰ লগত ৰাভা হাছঙৰ সকলো স্তৰৰ জনতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ লগত তেওঁলোকে অৱস্থান কৰিব বুলি আমি আশাবাদী আৰু অনুৰোধো কৰিছোঁ। আমি তাত থকা বড়ো ভাই ভনীসকলো আছে, ৰাভাসকলটো অন্যতম, বড়ো ভাই ভনীসকল আছে,
আমাৰ কোচ ৰাজবংশী ভাই ভনীসকল আছে, নাথ যোগী ভাই ভনীসকল আছে, গাৰো ভাই ভনীসকল আছে, এনেকুৱা মানে কেইবাটাও জনগোষ্ঠীৰে পৰিপূৰ্ণ মানে মিলন ভূমি সদৃশ হ'ল আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল। গতিকে মই এই সংবাদমেলৰ যোগেদি আপোনালোকৰ মাধ্যমেদি মই এটা আহ্বান জনাইছোঁ, যাতে উন্নয়নৰ লগত সমগ্ৰ আমাৰ প্ৰায় 5 লাখৰ ওচৰৰ ভোট আছে। গতিকে গোটেইখিনি সন্মানীয় ভোটাৰে যাতে নিজৰ বিবেকৰ জৰিয়তে অহা 2 তাৰিখে উন্নয়নৰ স্বাৰ্থত যাতে ভোট প্ৰদান কৰে, যাতে এখন শান্তিপূৰ্ণ প্ৰগতিশীল যাতে আমি এখন ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল আমি আৰু অধিক শক্তিশালীভাৱে অনাগত দিনত আমি সৃষ্টি কৰিব পাৰোঁ, নিৰ্মাণ কৰিব পাৰোঁ। 15 নম্বৰ আগিয়া সমষ্টিত যোৱাবাৰৰে আমাৰ প্ৰাৰ্থী আছিল, বিজয়ী প্ৰাৰ্থী আছিলে সুচিত্ৰা নাথ। তেওঁকে আমি প্ৰাৰ্থিত্ব দিছোঁ পুনৰবাৰ। গোৱালপাৰা জিলাৰ দ্বিতীয়টো সমষ্টি 2 নম্বৰ কোঠাকুঠি সমষ্টি। এইটো সমষ্টিত আমাৰ দলৰ ফালৰ পৰা ভৈৰৱ কছাৰী আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। 3 নম্বৰ গোৱালপাৰা জিলাৰ সমষ্টিটো হ'ল 20 নম্বৰ জয়ৰামকুছি সমষ্টি। সেই জয়ৰামকুছি সমষ্টিত প্ৰেমাজলী ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। তাৰপিছতে আমাৰ কামৰূপ জিলাৰ যি দক্ষিণ প্ৰান্ত, দক্ষিণ কামৰূপ জিলা বুলি সাংগঠনিক জিলা হিচাপে আমি সংগঠনৰ কাম কাজ কৰি আছোঁ, কিন্তু কামৰূপ গ্ৰাম্য জিলা তাৰে ভিতৰত 3টা সমষ্টিত আমি খেলি আছোঁ। সেই 3টা সমষ্টিৰ প্ৰথম সমষ্টিটো হৈছে 22 নম্বৰ বন্দাপাৰা সমষ্টিত মেঘালী ৰাভাক আমি প্ৰাৰ্থিত্ব আমি প্ৰদান কৰিছোঁ, মেঘালী ৰাভা। তাৰপিছতে দ্বিতীয়টো সমষ্টি 30 নম্বৰ বামুণীগাঁও সমষ্টিত আমি অজিত ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু 35 নং শিলপতা সমষ্টি, এই সমষ্টিটোত কমলেশ্বৰ ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। 35 নম্বৰ শিলপতা সমষ্টি কমলেশ্বৰ ৰাভা। এই 6টা সমষ্টিত আপোনালোকৰ মাধ্যমত আমি আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ। আপোনালোকে যে গোৱালপাৰা জিলাখনত 20টা সমষ্টি আছে আৰু কামৰূপ গ্ৰাম্য জিলাখনত 16টা সমষ্টি আছে, সৰ্বমুঠ 37টা সমষ্টি, 6গৰাকী। ইয়াতে আমি সুচিত্ৰা নাথ বাইদেউ 1গৰাকী, প্ৰেমাজলী 2গৰাকী, মেঘালী 3গৰাকীক আমি প্ৰাৰ্থিত্ব দিছোঁ। 6টা ভিতৰত 3গৰাকী মহিলা প্ৰাৰ্থী আমি আগবঢ়াইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। এইটোৱে প্ৰমাণ কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মহিলা সবলীকৰণৰ ওপৰত যিটো তেখেতৰ চিন্তা কৰ্ম আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আপোনালোকে বিত্তমন্ত্ৰীৰ কথা কমেই, এতিয়া বিত্তমন্ত্ৰীও আমাৰ মহিলা, কেন্দ্ৰীয় বিত্তমন্ত্ৰীও মহিলা আৰু ৰাজ্যিক অসম চৰকাৰৰ বিত্তমন্ত্ৰীও মহিলা। গতিকে মহিলা সবলীকৰণেই নহয়, মহিলাৰ নেতৃত্বত সবলীকৰণ, ওমেন এম্পাৱাৰমেণ্ট এটা শব্দ আৰু ওমেন লেড এম্পাৱাৰমেণ্ট, মহিলাৰ নেতৃত্বত সবলীকৰণ। গতিকে এই বিষয়টোত আমাৰ প্ৰাধান্য দি আমি এই 6টা সমষ্টিৰ বাবে সন্মানীয় আমাৰ দলৰ 6গৰাকী প্ৰাৰ্থীৰ নাম আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। মানে ইয়াত এতিয়াতো আৰু বিভিন্ন বস্তু আহিব, দালি এটা ডিছকাউণ্ট ৰেটত পাব, এতিয়া ফেয়াৰ প্ৰাইচ শ্বপৰ পৰা, মিঠাতেল, চেনি, এইবিলাক বস্তু সৃষ্ট পৰিৱেশে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক মানে মন্দাৱস্থালৈ লৈ গৈছে। এইটো আমাৰ গ্ৰোথটো -27লৈ গৈছিল কেইদিনমানৰ কাৰণে, ভাৰতবৰ্ষৰ গ্ৰোথটো যদি চাবলৈ যায়। কিন্তু এতিয়া যদি আপোনালোকে বিশ্বৰ বিভিন্ন দেশ, ধনী দেশবিলাক যদি চায়, আমেৰিকা, ৰাছিয়াৰ পৰা আৰম্ভ কৰি চীনলৈকে, তাৰ ভিতৰত হায়েষ্ট গ্ৰোথটো যদি চায়, ইণ্ডিয়া ইজ দ্য ব্ৰাইট স্পট বৰ্তমান। নাই, অসমৰ কথা কৈ আছোঁ, এইটো কৈ আছোঁ। গতিকে ইণ্ডিয়া আৰু অসম বাদ দিয়ে, ইণ্ডিয়া বাদ দিয়ে অসম নহয়। ইণ্ডিয়াৰ অৰ্থনৈতিক প্ৰভাৱটো অসমতো পৰিব, ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যতো পৰিব, হয় নে নহয়? কিন্তু অসমৰ কথাটো হ'ল কি, আপোনালোক মই এটা উদাহৰণ দিওঁ, যেতিয়া আপোনালোকে কনফিউজন আছে যে আজিৰ পৰা কংগ্ৰেছ চৰকাৰ 2015-16 চনত যেতিয়া ইয়াত আছিলে, 15 চনত
তেতিয়া আমাৰ জনমূৰি আয় আছিল কিমান ৯১,০০০ কোটি টকা ৯১,০০০ টকা 91,000 লিখি লওক আপোনালোকে যদি কিবা কনফিউজন আছে 91,000 আজি আমাৰ প্ৰায় ১,৬১,০০০ টকা জনমূৰি আয় অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ জনমূৰি আয় বৃদ্ধি হোৱা মানে কি ৯১,০০০ৰ পৰা ১,৬১,০০০লৈ জনমূৰি আয় যেতিয়া বৃদ্ধি হৈছে তাৰ মানে ইয়াত কেপিটেল এক্সপেণ্ডিচাৰ মূলধনী ব্যয়টো তাৰমানে হৈছে খৰচ চাৰ্কুলেশ্যন ইকনমি চাৰ্কুলাৰ ইকনমিৰ কথা চলি আছে এতিয়া আৰু বেলেগ ইকনমিৰ কথা নাই কোনোবা পইচা আনি বহুত পইচা আনি গাড়ীৰ তলত সোমাই থৈ দিছোঁ টেপত সোমাই থৈ দিছোঁ ঘৰত সোমাই থৈ দিছোঁ এইবিলাক কাম নাই চাৰ্কুলাৰ ইকনমি এতিয়া শিল ভঙা পিছত শিল ষ্ট'ন ডাষ্টখিনিও ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰা হৈছে চাৰ্কুলাৰ ইণ্ডাষ্ট্ৰী বা চাৰ্কুলাৰ বুলি শব্দটো কয় নে কি কয় এইটো চাৰ্কুলাৰে কয় এইটো হয় না গতিকে চাৰ্কুলাৰলৈকে আহি গৈছে গোটেই বস্তুটো গতিকে সেইকাৰণে আজি ক্ৰয় ক্ষমতা অসমীয়াৰ বাঢ়িছে নে কমিছে ভাৰতীয় জনতা পাৰ্টীয়ে খেলাৰ কথাটো চিন্তা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ঘোষণা কৰিছিল আগতে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিটো সমষ্টিত খেলিব আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া যিটো সমষ্টিত খেলিব এই দুটা সমষ্টিত আমি প্ৰাৰ্থিত্ব নিদিওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল আৰু সেইটোৱে ষ্টেণ্ড আজিৰ দিনলৈকে আছে বিজেপি অকলে নিৰ্বাচন খেলিব কিন্তু ৰাজনীতিত পথ পৰিৱৰ্তন হৈ থাকে মই আকৌ ক'ম ৰাজনীতিৰ পৰিদৃশ্য সলনি হৈ থাকে যেনেকুৱা মানে দেশ হ'ব তেনেকুৱা বেশ ধৰিব লাগিব আমি হয় নে নহয় এই পৰিস্থিতি চলিব সেই পৰিস্থিতি চাইহে আমি সিদ্ধান্ত ল'ম ধন্যবাদ ধন্যবাদ একেলগে আমি এনডিএ হিচাপে ইলেকশ্যন খেলিম এনডিএ হিচাপে ইলেকশ্যন খেলিম পোষ্ট ইলেকশ্যনৰ কথাটো আজি ক'ব নোৱাৰোঁ কিন্তু প্ৰি ইলেকশ্যন এতিয়ালৈকে কাৰোৰ লগত মিত্ৰতাৰ কথাটো চূড়ান্ত হোৱা নাই চাওক এতিয়া ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত BPF মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে ফ্ল'ৰ কোঅৰ্ডিনেশ্যন এছেম্বলি ফ্ল'ৰ কোঅৰ্ডিনেশ্যন গতিকে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো চিন্তা কৰিব দলৰ মজিয়াত আমি চূড়ান্ত একো সিদ্ধান্ত হোৱা নাই কাৰণ দলৰ মজিয়াখন বেলেগ চৰকাৰৰ মজিয়াখন বেলেগ দল হিচাপে আমি আটাইকেইটা দলে বহি যদি আমি ভাবোঁ যে হাগ্ৰামা ডাঙৰীয়াকো আনিব লাগে তেতিয়াহ'লে পৰৱৰ্তী সময়ত এইবিলাক চিন্তা হ'ব আজিৰ দিনত কিন্তু এনেকুৱা চিন্তা নাই প্ৰমোদ বড়ো মই ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াক আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ লগতে সকলো